বিধানসভা নিৰ্বাচনক লৈ কমলপুৰ বিধানসভা সমষ্টিত বলিছে গৰম বতাহ। বিজেপিৰ দখলত থকা কমলপুৰ সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টঙালি বান্ধিছে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। কমলপুৰ সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ অগপ নেতাগৰাকীৰ। কোনো আঁচনিৰ ক্ষেত্ৰতে হওক বা সভা সমিতিৰ ক্ষেত্ৰতে হওক অগপই পোৱা নাই মিত্ৰতাৰ মৰ্যাদা, যাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টঙালি বান্ধিছে প্ৰাক্তন বিধায়কগৰাকীয়ে। কমলপুৰ সমষ্টিৰ এখন কৰ্মী সভাত অংশ লৈ এই মন্তব্য কৰিলে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। নাই, এইটোতো এটা স্বাভাৱিক কথা। ক্ষোভ যথেষ্ট পৰিমাণে হৈছে আৰু ক্ষোভ হোৱাৰ মূল কথাটো হ'ল যে মিত্ৰতা আমাৰ আছে, কিন্তু মিত্ৰতা হিচাপে আমি যিটো মৰ্যাদা পাব লাগে সেই মৰ্যাদাটো আমি এতিয়ালৈকে লাভ কৰিবলৈ কাৰণে সক্ষম হোৱা নাই। আনকি আমাৰ সমষ্টি কমিটিৰ সভাপতিয়েও তেওঁলোকৰ বুথ কমিটিৰ সভাপতিৰ ওচৰত তালিকা লৈ যাব লাগে, তাতো আমাৰ আপত্তি নাই, কিন্তু সেই তালিকাখনো তেওঁলোকে অনুমোদন নিদিয়ে, যাৰ ফলত নেকি অসম গণ পৰিষদ দলৰ লগত থকা বহু কৰ্মীয়ে বা বহু পৰিয়ালে আজি অৰুণোদয়ৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। অথচ আমি অসম গণ পৰিষদৰ কাৰ্যকালত কেতিয়াও কৰা নাছিলোঁ তেনেকুৱা কাম। আমি বিজেপিক সমানেই মৰ্যাদা দি অৰুণোদয় আমি দিছিলোঁ আৰু বিভিন্ন আঁচনিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ খেলি মেলি সৃষ্টি কৰিছে। আৰু তাৰোপৰি এখন সভা হ'লে আমাৰ সমষ্টি কমিটিৰ সভাপতিয়ে তলত বহিব লাগে, অথচ বুথ কমিটিৰ সভাপতিয়ে তেওঁলোকে মঞ্চত বহে। আমাৰ কৰ্মীবিলাক সেই ক্ষেত্ৰত যথেষ্ট পৰিমাণে আত্মসন্মানত লাগিছে আৰু এই কথাবিলাকে আজি বিতংভাৱে ইয়াত আলোচনা কৰা হৈছে।